তো যিসকল ছাত্ৰ ছাত্ৰী HSLC 2026 দিছে তেওঁলোকক চিন্তিত হৈ পৰিছে যে আজি ৰিজাল্ট দিবনে নাই, কাৰণ আমি জানো যে 10 তাৰিখে ৰিজাল্ট দিয়াৰ কথা আছিলে, কিন্তু এতিয়ালৈকে কোনো ধৰণৰ আপডেট পোৱা নাই। কিন্তু এটা কথা কৈ দিওঁ ইয়াতে, বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো, যে আজি ৰিজাল্ট দিয়াৰ প্ৰায় কনফাৰ্মেই, তোমালোকে 100% বুলি ধৰিব পাৰা। ৰিজাল্টটো আহি আছে সোনকালে, আৰু কোনো ধৰণৰ আপডেট দিয়া নাই, কাৰণ আমি আগতো দেখিছোঁ যে প্ৰায় এঘণ্টামান আগত বা 1.5 ঘণ্টামান আগতহে আমাৰ EMA বা এডুকেশ্যন মিনিষ্টাৰে কি কৰে, টুইট কৰে বা আমাৰ ফেচবুকত দিয়ে যে আজি ৰিজাল্ট দিব। গতিকে তোমালোকে প্ৰায় নিশ্চিত বুলিয়েই ধৰা কথাখিনি, যোনখিনি মই কৈ আছোঁ প্ৰায় নিশ্চিত বুলি ধৰা। তোমালোকে হয়তো অলপ পিছত আপডেট পাবা, নিশ্চয় তোমালোকে আপডেট দিব তোমালোকক। তেনেকৈ সকলোকে বেষ্ট অফ লাক থাকিলে, সকলোৱে যাতে ৰিজাল্ট ভাল হওক। তো সোনকালে ৰিজাল্টটো পাবলৈ মই ডেছক্ৰিপশ্যনৰ এটা এপৰ লিংক দিছোঁ, আছাম বোৰ্ড ৰিজাল্ট 2026ৰ। তো তোমালোকে সেই লিংকটোত গৈ পেলাই এপটো ডাউনলোড কৰিব পাৰা, গৈ পেলাই তোমালোকে 5 ষ্টাৰ দিব পাৰা আৰু ডাউনলোডতে কমেণ্টত লিখিব পাৰা আছাম বোৰ্ড ৰিজাল্ট 2026 পাৰা। তাতে তোমালোকে প্ৰথম ডাউনলোড কৰিব লাগিব, তাৰপিছত তোমালোকে লগ ইন কৰিব লাগিব। তো তোমালোকে তাতে দেখিবা যে ওপৰত আমাৰ ৰিজাল্টৰ টাইমাৰ দেখুওৱা হৈ আছে, আৰু তলত যদি তোমালোকে আহা তাতে তোমালোকৰ ৰোল নাম্বাৰ দি পেলাই তোমালোকে ৰিজাল্টটো চাব পাৰিবা যেতিয়া মানে আহিব আৰু চেক ৰিজাল্ট বুলি তাত ক্লিক কৰিলে তোমালোকে নিজৰ ৰিজাল্টটো দেখা পাবা উইথ মাৰ্কশ্বিট। তো গতিকে এতিয়াই যাব পৰা তোমালোকৰ ডেছক্ৰিপশ্যনত মই লিংক দি আছে। তেন্তে আজি ভিডিঅ'তে শেষ কৰোঁ।